সেই মাৰ সৰ্বোচ্চ মূৰ্তি বিৰাজমান হৈ আছে মন্দিৰৰ ভিতৰত। নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ ওলাইছোঁহি। যোৱাকালি আবেলি প্ৰায় 5টাই বাজিছে আহি পাওঁতে, লামডিং পালোহি। লামডিং পেহীৰ ঘৰত আছোঁ আৰু এতিয়া লামডিঙত কাম কৰিম। কাম কৰি আবেলি ঘৰলৈ বুলি ওলাই যাম, নগাঁৱলৈ। এয়া আপোনালোকে ৰেলৰ ইঞ্জিন দেখা পাইছে চাগে মোৰ পিছফালে। এয়া ষ্টাৰ্ট হৈয়ে আছে। ইয়াৰ পৰা দেখিয়ে ভালকৈ দেখুৱাইছোঁ ৰ'ব। এয়া এখন ৰৈ আছে, মালগাড়ী নেকি? মালগাড়ী। এয়া ৰেলৱে জংচন, লামডিং জংচন চাদৰ ওপৰৰ পৰা দেখি। এয়া কিবা কিবি ফুল চুল, এয়া কিবা খেতি চেতি কৰিছে পেহায়ে পেহীয়ে। এয়া গোঁসাই ঘৰ। এয়াই হৈছে সেই বিখ্যাত লামডিঙৰ শীতলা মাৰ মন্দিৰ। এই মন্দিৰৰ থকা মাৰ মূৰ্তি সৰ্বোচ্চ, বহুত ফুট, কিমান ফুট মই ঠিক নাজানো, কিন্তু বহুত ওখ। মই দেখুৱাই আছোঁ। সেই মাৰ সৰ্বোচ্চ মূৰ্তি বিৰাজমান হৈ আছে মন্দিৰৰ ভিতৰত। এই জেগাবোৰত বা ইয়াত বিৰাট ডাঙৰ মেলা হয় শীতলা পূজাৰ দিনা। এইবোৰ জেগা দোকানেৰে কিবা আৰু নাগৰদলা সাগৰতলা ইত্যাদিৰে ভৰপূৰ হৈ থাকে। লাখ লাখ ভক্তৰ আগমন হয় ইয়াত। এইটো মোৰ পেহীৰ ল'ৰা ভাইটি জয়, BSc পঢ়ি আছে, কমপ্লিট হ'ব এইকেইদিনত। এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া কেইটা বাজে? 3:28 আবেলি হ'ল। লামডিং ফৰেষ্টটো আছে পাৰ কৰিবলৈ, তাৰ পাছতহে গৈ লংকা পামগৈ। যিমান সোনকালে পাৰোঁ লামডিং ফৰেষ্টটো পাৰ হওঁ, আহোঁগৈ। এয়া সেই কালিবাৰী। সময়ৰ অভাৱত ভালকৈ দেখুৱাব পৰা নাই, ক্ষমা কৰিব। এইফালৰ 4 লেন যিটো ৰাস্তা, তাৰ পৰা এইফালে লামডিং সোমাই আহিছে এনেকৈ। এইফালে লামডিং বজাৰলৈ গৈছে। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ আজি যে লামডিং সোমাওঁতে যে এতিয়া এইটো ৰাস্তাৰে সোমালোঁ, ওলাওঁতে আৰু এটা ৰাস্তা দিম, যিটো নেকি মেইন ৰাস্তা লামডিং ওলোৱা সোমোৱা কৰে। সেইটো ৰাস্তা দেখুৱাম আজি। ব'লক গৈ থাকোঁ নগাঁৱলৈ বুলি। প্ৰতিটো কাহিনীৰ বুকুত সপোনবোৰ প্ৰাণ পাই উঠে। চিত্ৰবন ভিডিঅ'ৰ মুহূৰ্তবোৰ ধৰি ৰাখে কটাৰীৰ দৰে চোকা হাঁহি আৰু চকুলোৰ পৰা কেতিয়াও মৰি নোযোৱা প্ৰেমলৈকে। চিত্ৰবন ভিডিঅ' লেন্সৰ জৰিয়তে পৃথিৱীখন আমাৰ চকুত।
তিনিআলি পাইছোঁহি। সোঁহাতে এইটো ৰাস্তা দেখিছে, ডিফুলে যায়। ভিডিঅ' পোহৰেৰে জীৱন অংকন কৰা, প্ৰতিটো ফ্ৰেম এটা মাষ্টাৰ পিছ, দিনৰ পৰা ৰাতিলৈ ঘূৰি আবেগেৰে আৰু দৃষ্টিৰে ইতিহাস সৃষ্টি কৰি। লামডিং চহৰৰ পৰা প্ৰায় 2.5-3 কিলোমিটাৰ অহাৰ পাছত এয়া 4 লেনত উপস্থিত হৈছোঁহি। এতিয়া সোঁহাতে যাম মই নগাঁৱৰ ফালে, বাওঁহাতে ডিমা হাছাও গৈছে, য'ৰ পৰা ইমান দিন ঘূৰি পকি আহিলোঁ। এয়া 10 মিনিটমান হ'ল, ঘৰ আহি পালোহি। বাহিৰে বাহিৰে অফিচত দেখাটো দি আহিলোঁ যে ভগৱানে কুশলে মংগলে এই জেগাবিলাকৰ পৰা উভতাই ঘৰলৈ আনিলে। তাৰ বাবে ভগৱানক বহুত বহুত ধন্যবাদ যাচিছোঁ। কি পাহাৰ, কেনেবাকৈ শ্লিপ হোৱালে 500-600 ফুটটো তলত আছেই, হ'বই গৰা। আজিলৈ ইমানতে ৰাখিছোঁ এইটো ভিডিঅ'। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ভৰি ভৰি। ধন্যবাদ।